নমস্কাৰ গাইডলাইন ফৰ মেনেজমেণ্ট অফ একিউট ডায়েৰিয়েল ডিজিজ এখন গাইডলাইন হয় বহু দিনৰ আগতে বহু বছৰৰ আগতে ইনফেক্ট আমাক এটা ট্ৰেইনিং দিয়া হৈছিল মেনেজমেণ্ট অফ একিউট ডায়েৰিয়েল ডিজিজ ফৰ হেল্থ ফেচিলিটিজ এইটো IDSP আৰু গভৰ্ণমেণ্ট অফ আছামে ট্ৰেইনিংটো কণ্ডাক্ট কৰিছিল তো যিহেতু এতিয়া আমাৰ ডায়েৰিয়া ডিজিজ আকৌ আমি ডিব্ৰুগড়ত দেখা পাইছোঁ তো মই ভাবিলোঁ এই গাইডলাইনখনৰ এটা ব্ৰিফ প্ৰেজেণ্টেশ্যন আমাৰ স্বাস্থ্যকৰ্মীসকলৰ বাবে এটা কৰি দিওঁ বুলি মই যিবোৰ ক'ম এই গাইডলাইনৰ পৰাই ক'ম আৰু এখন পুৰণি গাইডলাইনৰ হয়তো কিছুমান বস্তু এতিয়া সলনি হৈছে এবাৰ নিজে ভেৰিফাই কৰি ল'ব আৰু মই আশা কৰিছোঁ যে এই প্ৰেজেণ্টেশ্যনটোৱে আমাৰ স্বাস্থ্যকৰ্মীসকলক অলপ হ'লেও হেল্প কৰিব আমি কলেৰা ছাছপেক্ট কেতিয়া কৰিম কোনো মানুহৰ 5 বছৰ বা ওপৰৰ যদি পনীয়া পায়খানা হয় আৰু লগতে চিভিয়াৰ ডিহাইড্ৰেশ্যন থাকে আৰু বমি থাকিব পাৰে নাথাকিব পাৰে তেনেকুৱা কেছেছত আমি কলেৰা ছাছপেক্ট কৰিম নাইবা কলেৰা আউটব্ৰেক হৈ থকা কোনো ঠাইত 2 বছৰ বা তাতকৈ ওপৰৰ কোনো ব্যক্তিৰ যদি পনীয়া পায়খানা হৈছে তেতিয়া আমি কলেৰা ছাছপেক্ট কৰিম ডায়েৰিয়া বা কলেৰা আউটব্ৰেকৰ সময়ত আমি কেনেধৰণৰ ৰেকৰ্ডছ মেইনটেইন কৰিব লাগে যিমানবোৰ নতুন কেছেছ ওলাব সকলোবোৰ ৰেজিষ্টাৰ কৰিব লাগিব তাত নেম এজ ছেক্স এড্ৰেছ সকলোবোৰ লিখি থ'ব লাগিব ট্ৰিটমেণ্ট তেখেতসকলক কি দিয়া হৈছে ORS জিংক IV ফ্লুইড দিছে নেকি বা এণ্টিবায়'টিক দিয়া হৈছে নেকি এইবিলাক ৰেকৰ্ড থাকিব লাগিব প্ৰতিটো কেছ মনিটৰ কৰিব লাগিব প্ৰতিটো কেছৰ কণ্ডিশ্যনৰ বিষয়ে ৰেকৰ্ড থাকিব লাগিব আৰু কেছেছবিলাকৰ আউটকামটো কিয়ৰ হ'ল নে ডেথ হ'ল সেই ৰেকৰ্ডটো থাকিব লাগিব কলেৰাত এটা ভাল কথা এইটোৱে যে 80% অফ দ্য কেছেছ অকল ORS দি পিনে ভাল কৰিব পাৰি ষ্টেপছ ইন মেনেজমেণ্ট অফ একিউট ডায়েৰিয়েল ডিজিজ বা কলেৰা প্ৰথমতে আমি ডিহাইড্ৰেশ্যনটো এছেছ কৰিব লাগিব তাৰপিছত ৰিহাইড্ৰেট কৰিব লাগিব যদি চিভিয়াৰ ডিহাইড্ৰেশ্যন থাকে বা চাম ডিহাইড্ৰেশ্যন থাকে তো আমি ৰিহাইড্ৰেট কৰিব লাগিব আৰু মনিটৰ কৰি থাকিব লাগিব ৰিহাইড্ৰেট কেনেকৈ ORS বা ৰিংগাৰ্ছ লেক্টেট দি পিনে মেইনটেইন হাইড্ৰেশ্যন যিখিনি ফ্লুইড লছ হয় সেইখিনি ডায়েৰিয়া বন্ধ নোহোৱালৈকে আমি ৰিপ্লেচ কৰি থাকিব লাগিব সেইটো ORS দি পিনে কৰিব পাৰোঁ নাইবা ৰিংগাৰ্ছ লেক্টেট দি পিনে কৰিব পাৰোঁ যদি চিভিয়াৰ ডিহাইড্ৰেশ্যন থাকে তেতিয়া আমি অৰেল এণ্টিবায়'টিক্স দিব লাগিব আৰু পেচেণ্টক খাবলৈ ক'ব লাগিব শ্লাইডত ডিহাইড্ৰেশ্যনটো ক্লাছিফাই কৰা হৈছে 3টা ভাগত নো ডিহাইড্ৰেশ্যন চাম ডিহাইড্ৰেশ্যন আৰু চিভিয়াৰ ডিহাইড্ৰেশ্যন চাৰ্টখন মই শ্বেয়াৰ কৰি দিম আপোনালোকে নিজে চাই ল'ব নো ডিহাইড্ৰেশ্যনত পেচেণ্টটো এলাৰ্ট হয় নৰ্মেলি পানী খাব পাৰে চাম ডিহাইড্ৰেশ্যনত পেচেণ্টটো ৰেষ্টলেছ হয় খুব পানী পিয়াহ লাগিব পানী খাই থাকিব আৰু চিভিয়াৰ ডিহাইড্ৰেশ্যনত পেচেণ্টটো আনকনচিয়াছ হৈ আহিব পাৰে মুখ শুকাই থাকিব আৰু পানী খাবলৈ অসুবিধা পাব বা পানী খাব নোৱাৰিব আৰু স্কিনখন একদম ড্ৰাই হৈ থাকিব লগতে চিভিয়াৰ ডিহাইড্ৰেশ্যনত ৰেডিয়েল পালছ নাপাব আপোনালোকে এবচেণ্ট ৰেডিয়েল পালছ আৰু ব্লাড প্ৰেছাৰ একেবাৰে ল' হৈ থাকিব ষ্টেপ 2 ৰিহাইড্ৰেশ্যন এণ্ড মনিটৰ ফ্ৰিকুৱেণ্টলি চিভিয়াৰ ডিহাইড্ৰেশ্যন কেছ এটাত আমি ৰিহাইড্ৰেট আৰু মনিটৰ কৰিব লাগিব তো চিভিয়াৰ ডিহাইড্ৰেশ্যন কেনেকৈ ৰিহাইড্ৰেট কৰিম ষ্টাৰ্ট IV ফ্লুইড ইমিডিয়েটলি পেচেণ্টে যদি খাব পৰা অৱস্থাত আছে পানী খাব পৰা অৱস্থাত আছে যেতিয়ালৈকে IV লাইনটো ছেট আপ কৰা হয় তেতিয়ালৈকে আমি ORS খাব দিব লাগিব মুখেৰে কি ইউজ কৰোঁ আমি ৰিংগাৰ্ছ লেক্টেট চলিউশ্যন ইউজ কৰোঁ যদি ইন কেছ RL নাথাকে অনলি ইন ডেট কেছ আমি নৰ্মেল চেলাইন ইউজ কৰিব পাৰোঁ কিন্তু ইউজুৱেলি কৰিব নালাগে ৰিংগাৰ্ছ লেক্টেটে ইউজ কৰিব লাগে ড'জো মই শ্বেয়াৰ কৰি দিম চাৰ্টখন আপোনালোকে চাই ল'ব আৰু আমি IV ইনফিউজন দিয়াৰ পাছত পেচেণ্টটো মনিটৰ কৰিব লাগিব ফ্ৰিকুৱেণ্টলি কাৰণ কেলৈ আমি এটা চাব লাগিব যে ৰেপিড ইনফিউজনৰ পাছত ৰেডিয়েল পালছ ঘূৰি আহিছে নাই BP নৰ্মেল আহিছে নাই যদি নাই অহা ৰেপিড ইনফিউজন কণ্টিনিউ কৰিব লাগিব ড'জটো দিয়া আছে মই শ্বেয়াৰ কৰিম আপোনালোকে চাই ল'ব একবাৰ যেতিয়া পেচেণ্টে খাব পৰা অৱস্থাত আহিব পানী খাব পৰা অৱস্থাত আহিব তেতিয়া আমি ORS খাব দিম তেখেতক ইন এডিশ্যন টু IV ফ্লুইড আৰু পেচেণ্টটো আমি যদি এডাল্ট হয় এভৰি 3 আৱাৰ্ছ আমি তেখেতসকলক ৰিএছেছ কৰি থাকিম আৰু যদি ইনফেণ্টছ হয় তো 6 আৱাৰ্ছত কৰিব লাগিব এখন চাম ডিহাইড্ৰেশ্যন কেছেছৰ কাৰণে হাউ টু ৰিহাইড্ৰেট তেখেতসকলক ORS দিব লাগিব কিমান দিব লাগিব সেইখনৰ এটা চাৰ্ট হয় এখন চাৰ্টখন মই শ্বেয়াৰ কৰি দিম আপোনালোকে চাই ল'ব চাম ডিহাইড্ৰেশ্যনৰ কেছেছতে বহুত ইনষ্টেঞ্চত এনেকুৱা হয় যে ৱেইট চুইট জুখিবলৈ সময় নাথাকে তো ইন ডেট কেছ আমি সেই আগৰ শ্লাইডৰ চাৰ্টখন চাই পিনে এইজ ৱাইজো আমি দি দিব পাৰোঁ কিন্তু ৱেইটটো জানিলে ভাল হয় ৱেইটৰ হিচাপত দিব পাৰিলে ভাল হয় মনিটৰ ক্ল'জলি কৰিব লাগিব ORS দিয়াৰ পাছত ৰিএছেছ আফটাৰ 4 আৱাৰ্ছ চাম ডিহাইড্ৰেশ্যন আছিল যে 4 ঘণ্টাৰ পাছত চিভিয়াৰ ডিহাইড্ৰেশ্যন ইউজুৱেলি নাযায় যদি গুচি যায় তেতিয়াহ'লে আমি চিভিয়াৰ ডিহাইড্ৰেশ্যন নিচিনাকৈ ট্ৰিট কৰিব লাগিব চাম ডিহাইড্ৰেশ্যন যদি কণ্টিনিউ হৈ থাকে তেতিয়া চাম ডিহাইড্ৰেশ্যন নিচিনাকৈ ট্ৰিটমেণ্ট হৈ থাকিব যদি নো ডিহাইড্ৰেশ্যনলৈ গুচি যায় তেতিয়াহ'লে আমি ষ্টেপ 3 যি কৰিব লাগে সেইখিনি কৰিব লাগিব জিংক কেতিয়া দিব লাগে এজ চুন এজ ডায়েৰিয়া ষ্টাৰ্টছ ফ্ৰম ডে 1 to 14 ডে ড'জ কিমান হয় হাফ টেবলেট ফৰ চিলড্ৰেন অফ 2 months to 6 months হাফ টেবলেটত 10 মিলিগ্ৰাম থাকে আৰু 6 months এণ্ড এবভ হ'লে 1 টেবলেট ডেট ইজ 20 মিলিগ্ৰাম টেবলেটটো পানীৰ লগত বা ব্ৰেষ্ট মিল্কৰ লগত মিহলাই দিব পাৰি ইজিলি দিব পাৰি প্ৰব্লেম নহয় জিংক কিয় দিব লাগে জিংকৰ যিটো লছ হয় ষ্টুলত সেইটো ৰিপ্লেচ কৰে এপেটাইট ভোক লগাবলৈ আৰম্ভ কৰে প্ৰিভেণ্ট ডায়েৰিয়া এণ্ড নিমনিয়া ফৰ দ্য নেক্সট 2 months টনিক হিচাপে কাম কৰে ইম্পৰ্টেণ্ট নোটছ অন ৰিহাইড্ৰেশ্যন ORS যদি আমি দিওঁ যিমান ORS লাগে সিমান আচলতে most পেচেণ্টে এবজৰ্ব কৰি লয় বমি হৈ থাকিলেও এবজৰ্ব কৰে ভমিটিংটো 2-3 ঘণ্টাৰ পাছত ছাবচাইড হৈ যায় যদি আমি ৰিহাইড্ৰেশ্যনটো এচিভ কৰিছোঁ ইউৰিন আউটপুট
ডিহাইড্ৰেশ্যন থাকিলে ইউৰিন আউটপুটটো কমি যায়, ইভেন ৰখিও যাব পাৰে। ৰিহাইড্ৰেশ্যন যদি হৈছে তেতিয়াহ'লে লাহেকৈ তো 6 ঘণ্টা 8 ঘণ্টাৰ পাছত পেচাবো ঘূৰি আহে। আৰু ৰেগুলাৰ ইউৰিন আউটপুট যদি 3 ঘণ্টা 4 ঘণ্টা মূৰে মূৰে হৈ আছে, সেইটো ভাল চাইন যে আমাৰ ভাল ৰিহাইড্ৰেশ্যন হৈছে। এতিয়া ষ্টেপ 2, ৰিহাইড্ৰেট পেচেণ্ট এণ্ড মনিটৰ ফ্ৰিকুৱেণ্টলি। যাৰ ডিহাইড্ৰেশ্যন নাথাকে, ডায়েৰিয়া হৈছে কিন্তু ডিহাইড্ৰেশ্যন নাই, তেখেতসকলক কেনেকৈ ট্ৰিট কৰা যায়, ঘৰতে কৰিব পাৰিব। ORS আৰু জিংক দিব লাগিব এটলিষ্ট 2 দিনৰ কাৰণে। কিমান খাব লাগে, কিমান ORS দিব লাগে, সেইটো চাৰ্টখন দিয়া আছে, এখন মই শ্বেয়াৰ কৰি দিম, আপোনালোকে চাই ল'ব। মোৰ ডিহাইড্ৰেশ্যন কেচেছবিলাক যেতিয়া আমি ঘৰতে ট্ৰিটমেণ্ট কৰোঁ, তেখেতসকলক ঘৰতে থাকিব দিওঁ, তেখেতসকলক আমি কিছুমান ইনষ্ট্ৰাকশ্যনছ দিব লাগিব। সেই ইনষ্ট্ৰাকশ্যনছখিনি হ'লগৈ যে যদি ৱাটাৰী ষ্টুল ইনক্ৰিজ হৈছে, মানে পেছেজ অফ ৱাটাৰী ষ্টুল, ডায়েৰিয়াটো যদি ইনক্ৰিজ হৈছে তেতিয়া ঘূৰি আহিব লাগিব। খোৱা বোৱা যদি কমি গৈছে তেতিয়া ঘূৰি আহিব লাগিব। খুব পানী পিয়াহ লাগিছে ঘূৰি আহিব লাগিব। ৰিপিটেড যদি ভমিটিং হৈ আছে তেতিয়াও ঘূৰি আহিব লাগিব। লগতে যদি বেলেগ ধৰণৰ প্ৰব্লেম আৰম্ভ হৈ গ'ল, ধৰি লওক জ্বৰ উঠিছে, ব্লাড ইন ষ্টুল, তেনেকুৱা যদি হয় তেখেত ঘূৰি আহিব লাগিব। ষ্টেপ 3, মেইনটেইন হাইড্ৰেশ্যন টু ৰিপ্লেচ ফ্লুইড লছ আনটিল ডায়েৰিয়া ছাবচাইড। ইয়াত কি কৰিব, পেচেণ্টক আমি চাৰ্টখন দিয়াই আছে যে পেচেণ্টক আমি ৰিহাইড্ৰেট কৰিলোঁ, তাৰপিছত ৰিএছেছ কৰিলোঁ। যদি ন' চাইনছ অফ ডিহাইড্ৰেশ্যন দেখা পাওঁ তেতিয়া আমি ORS কণ্টিনিউ কৰিব দিব লাগিব। কি কাৰণে, টু ৰিপ্লেচ দ্য ফ্লুইড লছ। ডায়েৰিয়া পেচেণ্ট এজনক ৰিএছেছমেণ্ট কণ্টিনিউৱাছলি হৈ থাকিব লাগিব। যিকোনো ষ্টেজত যদি পেচেণ্টক খাব নোৱাৰা হৈ গৈছে, পেট ফুলিছে বা বমি হৈছে, তো তেনে ক্ষেত্ৰত আমি ORSটো ষ্টপ কৰিব লাগিব আৰু IV লাইন ষ্টাৰ্ট কৰিব লাগিব। মানে কেতিয়াবা কি হয়, ইমান লাৰ্জ ভলিউম খাবলৈ দিয়া হয় বা ORS বহুত বেছিকৈ খাবলৈ দিয়া হয়, তেনে কেচেছত এবডমিনেল ডিষ্টেনশ্যন হৈ যাব পাৰে বা খাবই নোৱাৰিব পাৰে বা বমি হৈ যাব পাৰে। তেনেকুৱা ক্ষেত্ৰত আমি কেতিয়াবা IV লাইন ষ্টাৰ্ট কৰিব লগা হয়। ষ্টেপ 4 আহিলে, গিভ অৰেল এণ্টিবায়'টিক্স টু পেচেণ্ট উইথ চিভিয়াৰ ডিহাইড্ৰেশ্যন। যদি আমি ইফেক্টিভ এণ্টিবায়'টিক এটা দিওঁ তেতিয়া কি হ'ব, তো ভলিউম অফ ডায়েৰিয়াটো কমাই আনিব। শ্বৰ্টেন দ্য পিৰিয়ড অফ এক্সক্ৰিশ্যন অফ ভিব্ৰিঅ' কোলাৰি। ষ্টুলত যিটো ভিব্ৰিঅ' কোলাৰি এক্সক্ৰিট কৰে সেই পিৰিয়ডটো কমাই দিব। ডায়েৰিয়াটো ষ্টপ কৰি দিয়ে উইদিন 48 আৱাৰ্ছ। আমি আচলতে 2 বছৰৰ ওপৰ যদি হয়, চিভিয়াৰলি ডিহাইড্ৰেটেড পেচেণ্ট আহিলে অৰেল এণ্টিবায়'টিক ষ্টাৰ্টেই কৰি দিব লাগে। আৰু এটা কথা কৈছে যে ইনজেক্টেবল এণ্টিবায়'টিকৰ কোনো এডেড এডভান্টেজ নাথাকে। এণ্টিবায়'টিক আমি কি ইউজ কৰিব লাগে, চিপ্ৰফ্লক্সাচিন, চিলড্ৰেনত 15 mg/kg ওৱান্স, এডাল্ট ছিংগল ড'জ অফ 1 gram, ডক্সিচাইক্লিন ছিংগল ড'জ অফ 300 grams, জেণ্টামাইচিন 80 mg PD for 5 days। তো আমি এইকেইটা এণ্টিবায়'টিক ইউজ কৰিব পাৰোঁ। এখন আপডেটো হ'ব পাৰে, কাইণ্ডলি এবাৰ চেক কৰি ল'ব। ষ্টেপ 5টো হ'লগৈ ফিড দ্য পেচেণ্ট। যেতিয়া পেচেণ্টটো খাব পৰা অৱস্থাত আহিব, বমি কমিব, আমি তেখেতসকলক খাবলৈ ক'ব লাগিব, নৰ্মেল ডায়েট খাবলৈ দিব লাগিব। সৰু বাচ্চাবিলাকৰ ক্ষেত্ৰত ব্ৰেষ্ট ফিডিং কণ্টিনিউ কৰি থাকিব লাগিব। কমপ্লিকেশ্যনছ কি হ'ব, পালমোনাৰী ইডিমা। কিয় হয়, টু মাছ IV ফ্লুইড। যদি আমি মেটাবলিক এচিডোচিছটো কাৰেক্ট কৰি নলওঁ বা NS দিওঁ উইদাউট গিভিং ORS, তেতিয়া মেক্সিমাম চান্সেছ থাকে পালমোনাৰী ইডিমা হোৱাটো। যদি আমি গাইডলাইন ফ'ল' কৰি পিনে IV ফ্লুইড দি থাকোঁ তেতিয়াহ'লে ইউজুৱেলি পালমোনাৰী ইডিমা এইবিলাক নহয়। ৰিনেল ফেইলিয়াৰ কেতিয়া হয়, যদি আমি ফ্লুইড কমকৈ দিওঁ তেতিয়া পেচেণ্টৰ চকত যাব পাৰে বা ৰিনেল ফেইলিয়াৰ যাবগৈ পাৰে। ৰেয়াৰ কণ্ডিশ্যন হয় কিন্তু হয়। থেংক ইউ ভেৰি মাছ। আশা কৰিলোঁ মোৰ এই প্ৰেজেণ্টেশ্যনটোত মই ট্ৰাই কৰিছোঁ আপোনালোকক ক'বৰ কাৰণে, আৰু আশা কৰিছোঁ অলপ হ'লেও সহায় কৰিব। থেংক ইউ ভেৰি মাছ।